সততে আমাৰ মাজত খেলিমেলি সৃষ্টি কৰা দুটা সমস্যায়িত শব্দৰ কোনটো অৰ্থত কোনটো শব্দৰ ব্যৱহাৰ কৰিম তাক লৈ আমাৰ মাজত প্ৰায় দুধুমুধু অৱস্থা এটাৰ হয়। সেই শব্দ দুটা হৈছে গঁৰ গ দয়ৰ। এই শব্দটো অৰ্থ দুটা। এটা অৰ্থ হৈছে মাটিৰে নিৰ্মিত ওখ দুৰ্গৰ, যাক আমি মথাউৰি সদৃশ বুলি ক'ব পাৰোঁ। আহোম ৰাজত্ব কালত তেনে গড় যথেষ্ট সংখ্যক অসমৰ চাৰিওফালে নিৰ্মাণ হৈছিল, যি গড়ৰ দ্বাৰা ৰাজ্যখন বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিছিল। উদাহৰণস্বৰূপে ৰহদৈ গড়, চামধৰা গড়, মোমাইকটা গড় ইত্যাদি। আন এটা অৰ্থ হৈছে মোটামুটি এটা হিচাপ। ৰতনে প্ৰতিটো বিষয়ত গড় হিচাপে 30 নম্বৰকৈ লাভ কৰিছে। আনহাতে গ চন্দ্ৰবিন্দু দয়ৰ গঁৰ, যিহেতু ইয়াৰ ওপৰত চন্দ্ৰবিন্দু আছে, গতিকে ই শব্দটো উচ্চাৰণ অকণমান নাকেৰে যোৱাৰ দৰে হ'ব গঁৰ। ইয়াৰ অৰ্থ হৈছে মূৰত এটা বা দুটা খৰ্গ থকা জন্তু। উদাহৰণস্বৰূপে এশিঙীয়া গড়ৰ বাবে কাজিৰঙা পৃথিৱীৰ বিখ্যাত।